এদিন তোমাৰ এনেকুৱা এটা সময় আহিব যিদিনা মোলৈ নহয় মই দিয়া মৰমবোৰলৈ বহুত মনত পৰিব। সেইদিনা মোক বহুত মিছ কৰিবা আৰু বিচাৰিলেও কাষত নাপাবা। তেতিয়া বৰষুণজাক আহিলেই তোমালৈ মনত পৰিছিল। এতিয়া তোমালৈ মনত পৰিলেই বৰষুণ এজাক সৰি পৰে। পাৰ্থক্য মাথো ইমানেই, সেইজাক বৰষুণ বাৰিষাৰ আৰু এইজাক বৰষুণ মোৰ দুচকুৰ। প্ৰেম নামৰ কিতাপখন হাঁহিৰে আৰম্ভ হয় আৰু চকুলোৰে সমাপ্ত হয়। জীৱনটো শুদ্ধ পথতেই আছিল, ভুল আছিল জীৱন পথৰ লগৰীৰ। আমাৰ জীৱনটো মাত্ৰ দুদিনীয়া, গতিকে দুদিনীয়া জীৱনটোত ইমান ৰাগ অভিমান কিহৰ? কোনোবাই ভুল কৰিলে ক্ষমা কৰি দিব, আপুনি ভুল কৰিলে ক্ষমা বিচাৰিব। জীৱন শেষ হৈ গ'লে আৰু সুযোগ নাহে। আপোন যেন লগা প্ৰত্যেকজন ব্যক্তি যেনেকৈ আপোন নহয়, ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তি সুখী নহয়। নিজকে তেতিয়াই বৰ অকলশৰীয়া অনুভৱ হয় যেতিয়া বিপদৰ সময়ত প্ৰিয়জনে সংগ এৰি দিয়ে। সুন্দৰ চেহেৰাৰ বাবে বৰ বেছি অহংকাৰ নকৰিবা, কাৰণ তোমাৰ মৃত্যুৰ পিছত তোমাৰ নিথৰ দেহটো চুই সকলোৱে হাত ধুব। মানুহে মোৰ বিষয়ে কি ভাবে মই নাজানো, কিন্তু এটা কথাই জানো, জীৱনটো নিজৰ, গতিকে মই নিজৰ মতেই চলিম। কোনোবাই ধনী হ'ব বিচাৰে, কোনোবাই ধুনীয়া হ'ব বিচাৰে, কোনোবাই জনপ্ৰিয় হ'ব বিচাৰে, কিন্তু মই মাথো সুখী হ'ব বিচাৰোঁ। কাৰো অপেক্ষা নকৰিবা। তুমি যিমান ভাবা তাতোতকৈ বেছি দ্ৰুতগতিৰে জীৱনটো আগুৱাই গৈ আছে। জীৱনৰ আটাইতকৈ কঠিন কাম হৈছে নিজক সংশোধন কৰা, আৰু আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা। পৃথিৱীত দুজন মানুহৰ বন্ধুৰ সংখ্যা সকলোতকৈ কম, সত্যবাদী আৰু প্ৰতিবাদীৰ। কেৱল উশালৈ থাকিলেই জীয়াই থকা নুবুজায়, দুচকুত সপোন আৰু হৃদয়ত আশা থকাটো খুবেই প্ৰয়োজন। মানুহৰ জীৱন ইচ্ছানুযায়ী অতিবাহিত কৰা সম্ভৱ নহয়, কিয়নো জীৱনলৈ সুখ দুখ আহিবই, কিন্তু এয়া চিৰস্থায়ী নহয়। সেয়ে জীৱনৰ ভাল সময়খিনিক উপভোগ কৰা উচিত। ইমান পঢ়া শুনা কৰি কি কৰিছ বুলি প্ৰশ্ন কৰাবোৰ মূৰ্খ, কাৰণ শিক্ষা কেৱল চাকৰিৰ বাবে নহয়, ভাল মানুহ এজন হ'বলৈও শিক্ষাৰ প্ৰয়োজন। এটা বয়সৰ পাছত ৰাতিপুৱা সোনকালে উঠিবলৈ এলাৰ্ম নালাগে, কাৰণ ঘৰ আৰু জীৱনৰ দায়িত্বই ৰাতিপুৱা সোনকালেই উঠাই দিয়ে। অতীতত তুমি কি আছিলা, ভৱিষ্যতত তুমি কি হ'বা, সেইটো আন মানুহৰ বাবে অৰ্থহীন। বৰ্তমান তুমি কি, সেইটোহে তোমাৰ বাস্তৱ। মই কোনো কামৰ মানুহ নহয়, তথাপি জীৱনটো মূল্যহীন বুলি নাভাবোঁ, কাৰণ বেয়া হোৱা ঘড়ীও দিনটোত দুবাৰ সঠিক সময় দিয়ে।